প্ৰয়াত গণশিল্পী ৰাজীৱ শদিয়াৰ বাসগৃহত সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য শদিয়াৰ টুপচিঙা গাঁৱত ৰাজীৱ শদিয়াৰ বাসগৃহত উপস্থিত হৈ পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰে সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই। অসম চৰকাৰে প্ৰয়াত শিল্পীগৰাকীৰ ক্ষেত্ৰত লোৱা সিদ্ধান্ত যথেষ্ট পলম হৈছে বুলি ক্ষোভ প্ৰকাশ কৰে আছুৰ মুখ্য উপদেষ্টাগৰাকীয়ে। 9 ফেব্ৰুৱাৰীত হ'বলগা শিল্পীগৰাকীৰ ৰাজহুৱা আদ্যস্বাৰ্থ সন্দৰ্ভতো ৰাইজৰ সৈতে মত বিনিময় কৰে সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই। গণশিল্পী ৰাজীৱ শদিয়ালৈ মই গভীৰ শ্ৰদ্ধাঞ্জলি জনালোঁ। ঘটনাটো শুনি আমি অত্যন্ত মৰ্মাহত হৈছোঁ। ৰাজীৱ শদিয়া এগৰাকী গণশিল্পী, তেখেতৰ কৰ্মৰাজিৰ জৰিয়তে ৰাইজে গভীৰ উপলব্ধিৰে সেই কথা প্ৰকাশ কৰি আহিছে। গণশিল্পী কি সেই কথাটো ৰাজীৱ শদিয়াৰ কৰ্মৰাজিৰ জৰিয়তে সমগ্ৰ অসমত শক্তিশালীভাৱে সেই কথা প্ৰকাশ পাইছে। ঘটনাটো শুনি আমি অত্যন্ত মৰ্মাহত হ'লোঁ। এটা বিশ্বাস কৰিব নোৱাৰা এটা ঘটনা, এটা অসহনীয় এটা ঘটনা। ৰাজীৱ শদিয়াই আমাৰ পৰিয়ালৰ সদস্য হিচাপে সন্মুখৰ পৰা তেখেতে আগভাগ লৈছিল। সেই মুহূৰ্তবিলাক আমাৰ মনত আছে। সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় অনুষ্ঠানেই হওক, সদৌ অসম ছাত্ৰ সন্থাৰ বিভিন্ন গোটৰ অনুষ্ঠানেই হওক, সদৌ অসম ছাত্ৰ সন্থাৰ বিভিন্ন পদক্ষেপত হওক, সকলো কথাতে তেখেতে খুব আত্মিকভাৱে জড়িত আছিল।